ভাষা নাই। মই আচলতে ভাগৱত পঢ়িবলৈ মাতিছে। মই এইকেইদিন ভাবিয়ে আছোঁ যাম বুলি, কিন্তু আহিব পৰা নাই। তথাপি আজি ফোন কৰি ক'লে যে এনেকৈ ভাগৱত পঢ়িব লাগিছিলে, 7 দিনটো পঢ়িব লাগে। মই হ'ব দিয়ক, আজি সন্ধিয়া আহিব দিছে। মই আজি আগবেলাই আহিলোঁ, সেইকাৰণে এতিয়াৰ পৰাই ভাগৱত পঢ়িব লাগিব আজিৰ পৰা। এনেকুৱা এজন মহান আত্মাৰ সদ্গতিৰ বাবে ভাগৱত পাঠ কৰিব পোৱাটো সৌভাগ্যৰ কথা। সৌভাগ্য, তেওঁৰ সদ্গতি বুলি কোনো কথা নাই। ভাগৱত পাঠ কৰিলে যে সদ্গতি, সেইটো কোনো কথা নাই। অট'মেটিক সদ্গতি হৈ যায় সেইবিলাক জীৱ। যাৰ কাৰণে সহস্ৰাধিক মানুহে সেৱা কৰিবলৈ লয়, তাক আৰু অকলশৰীয়াকৈ সেৱা কৰিব নালাগে। অট'মেটিক তেওঁলোকে বৈকুণ্ঠৰ প্ৰয়াণ হৈ যায় বুলি জনোৱা যায়। এইটো সেইখিনিয়ে ভাষা নাই। মই আচলতে ভাগৱত পঢ়িবলৈ মাতিছে। মই এইকেইদিন ভাবিয়ে আছোঁ যাম বুলি, কিন্তু আহিব পৰা নাই। তথাপি আজি ফোন কৰি ক'লে যে এনেকৈ ভাগৱত পঢ়িব লাগিছিলে, 7 দিনটো পঢ়িব লাগে। মই হ'ব দিয়ক, আজি সন্ধিয়া আহিব দিছে। মই আজি আগবেলাই আহিলোঁ, সেইকাৰণে এতিয়াৰ পৰাই ভাগৱত পঢ়িব লাগিব আজিৰ পৰা। এনেকুৱা এজন মহান আত্মাৰ সদ্গতিৰ বাবে ভাগৱত পাঠ কৰিব পোৱাটো সৌভাগ্যৰ কথা। সৌভাগ্য, তেওঁৰ সদ্গতি বুলি কোনো কথা নাই। ভাগৱত পাঠ কৰিলে যে সদ্গতি, সেইটো কোনো কথা নাই। অট'মেটিক সদ্গতি হৈ যায় সেইবিলাক জীৱ। যাৰ কাৰণে সহস্ৰাধিক মানুহে সেৱা কৰিবলৈ লয়, তাক আৰু অকলশৰীয়াকৈ সেৱা কৰিব নালাগে। অট'মেটিক তেওঁলোকে বৈকুণ্ঠৰ প্ৰয়াণ হৈ যায় বুলি জনোৱা যায়। এইটো সেইখিনিয়ে ভাষা নাই। মই আচলতে ভাগৱত পঢ়িবলৈ মাতিছে। মই এইকেইদিন ভাবিয়ে আছোঁ যাম বুলি, কিন্তু আহিব পৰা নাই। তথাপি আজি ফোন কৰি ক'লে যে এনেকৈ ভাগৱত পঢ়িব লাগিছিলে, 7 দিনটো পঢ়িব লাগে। মই হ'ব দিয়ক, আজি সন্ধিয়া আহিব দিছে। মই আজি আগবেলাই আহিলোঁ, সেইকাৰণে এতিয়াৰ পৰাই ভাগৱত পঢ়িব লাগিব আজিৰ পৰা। এনেকুৱা এজন মহান আত্মাৰ সদ্গতিৰ বাবে ভাগৱত পাঠ কৰিব পোৱাটো সৌভাগ্যৰ কথা। সৌভাগ্য, তেওঁৰ সদ্গতি বুলি কোনো কথা নাই। ভাগৱত পাঠ কৰিলে যে সদ্গতি, সেইটো কোনো কথা নাই। অট'মেটিক সদ্গতি হৈ যায় সেইবিলাক জীৱ। যাৰ কাৰণে সহস্ৰাধিক মানুহে সেৱা কৰিবলৈ লয়, তাক আৰু অকলশৰীয়াকৈ সেৱা কৰিব নালাগে। অট'মেটিক তেওঁলোকে বৈকুণ্ঠৰ প্ৰয়াণ হৈ যায় বুলি জনোৱা যায়। এইটো সেইখিনিয়ে ভাষা নাই। মই আচলতে ভাগৱত পঢ়িবলৈ মাতিছে। মই এইকেইদিন ভাবিয়ে আছোঁ যাম বুলি, কিন্তু আহিব পৰা নাই। তথাপি আজি ফোন কৰি ক'লে যে এনেকৈ ভাগৱত পঢ়িব লাগিছিলে, 7 দিনটো পঢ়িব লাগে। মই হ'ব দিয়ক, আজি সন্ধিয়া আহিব দিছে। মই আজি আগবেলাই আহিলোঁ, সেইকাৰণে এতিয়াৰ পৰাই ভাগৱত পঢ়িব লাগিব আজিৰ পৰা। এনেকুৱা এজন মহান আত্মাৰ সদ্গতিৰ বাবে ভাগৱত পাঠ কৰিব পোৱাটো সৌভাগ্যৰ কথা। সৌভাগ্য, তেওঁৰ সদ্গতি বুলি কোনো কথা নাই। ভাগৱত পাঠ কৰিলে যে সদ্গতি, সেইটো কোনো কথা নাই। অট'মেটিক সদ্গতি হৈ যায় সেইবিলাক জীৱ। যাৰ কাৰণে সহস্ৰাধিক মানুহে সেৱা কৰিবলৈ লয়, তাক আৰু অকলশৰীয়াকৈ সেৱা কৰিব নালাগে। অট'মেটিক তেওঁলোকে বৈকুণ্ঠৰ প্ৰয়াণ হৈ যায় বুলি জনোৱা যায়। এইটো সেইখিনিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।